য'ত আমাৰ হিন্দু মানুহ বেছি আছে তাতে তেখেতৰ মানে হেৰি লাগে, এই নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ লাগে, আৰু য'ত তেখেত বেছি তেখেত ইছলাম ধৰ্ম হ'ব লাগে। এইটো কি আমি ধিক্কাৰ জনাই ইউনিচেফ চৰকাৰক। ইউনিচেফ মানে এনেকুৱা নোবেল পুৰস্কাৰ পাইছে, তাত নোবেল পুৰস্কাৰত মই ধিক্কাৰ জনাওঁ। মানুহে এনেকুৱা মাৰিবলৈ ক'তো নাদেখিলোঁ। একবাৰ খং উঠিব পাৰে। ইমান মানুহ, লাখ 2 লাখ মানুহ ৰাস্তাত ওলাই এটা মানুহ কি কয়, তেখেতে নবীত কি কৈ দিছে। আৰে তোমাৰ নবী কি ইমান ধ্বংসৰ পাত্ৰ নেকি? নবী হ'লে নবীক ক'লে সেইটো প্ৰমাণ কি আছে? প্ৰমাণ নাপেলাই আপোনালোকে এইটো মাৰি দিলে। এনেকুৱা মাৰিব মানুহ হেনো ক'ত পৃথিৱীৰ কোন ইতিহাসত লিখিছে, কোন সংবিধানত লিখিছে? তেওঁলোকে আৰু কৈছে যে আমাৰ 7 চিষ্টাৰ দখল কৰিব। সেইবিলাকে দিবা স্বপ্নতে কি আছে, সেইবিলাকে গম নাপায় সেইবিলাকৰ কি আছে। খাবলৈ আমাৰ পৰা চাউল যাব লাগে, খাবলৈ আমাৰ পৰা ইয়াৰ পৰা আলু যাব লাগে, পিঁয়াজ যাব লাগে। হাত কৰা খাই এনেকুৱা গৰ্দনাত তেল বান্ধিছে, সেইকাৰণে এনেকুৱা মাতিছে। আমি যদি 1 মাহৰ কাৰণে তেখেতে এইবিলাক পঠোৱা বন্ধ কৰি দিলে, তেনেহ'লে এইবিলাকৰ এই ডাঙৰ ডাঙৰ কথাখিনি বন্ধ হৈ যাব। বন্ধ কৰিব এতিয়া চৰকাৰ চিন্তাধাৰা কৰি আছে। ভাবিছিলে পাৰ্শ্বৱৰ্তী দেশ, পৰিৱেশৰ আমাৰ প্ৰতিবেশীৰ লগত আমাৰ ভাল ব্যৱহাৰ থাকিলে ভাল, দেশৰ কাৰণে ভাল, আদান প্ৰদানটো ভাল, সেইকাৰণে তেখেত দি আছে। এনেকুৱা কৰি আছে, এতিয়া ভাবিব চৰকাৰ পুনৰ চিন্তা ভাৱনা কৰিব।